ফেলকন গৈ আছো মজা লাগিব আল্টিমেট ব্লগ হ'ব আল্টিমেট হ'ব দিস ইজ ফৰ ইউ থ্যাংক ইউ তুমি কথা পইচা বসাই দিছো আৰু সেকেন্ড হগল ইয়াত ফগ লাইট লগাব লাগিব মই ফগ লাইট লগোৱা নাই তাৰমানে ইয়াত তলত কিবা এটা আছে চাগে বেয়া লাগে কিন্তু ইয়াত ভাতটো বনাব লৈছো এতিয়া আমি ও চেপিছা নে আগতে ক সানডে মানে ফান ডে এতিয়া কি হৈছে বাথৰুমত ভৰাই কম্বল চেপিবলগীয়া হৈছে কেনে এইখন ভৰাই দিব নোৱাৰিলা কথা ক'বলৈ আহিছে এনেতো প্ৰেক্টিচ নকৰা এনেকে প্ৰেক্টিচ কৰাই দিছে কি মই ভিডিঅ' বনাম তুমি চেপাই দিয়া কৰিব লাগে কেতিয়াবা কি হ'ল ওকে ওকে মই কৈছো দিলা লোৱা লোৱা এয়াহে হৈছে ৰাইজ এনেকে কৰিব লৈছো কি কৰিব লাগিব দি দিয়া হলে ভাল আছিলে কষ্ট কৰিব লাগে বৰ বেয়া কামটো দি দিয়া আপুনি চানডে সঁচাকে ফুচুক দেহে হ'ল মোৰ ওকে ফ্ৰেণ্ডছ পাছত দেখাই আছো আৰু কি কি কৰি আছে এইবাৰ তাৰমানে অকণিক লগাইছো চুলি কটাবলৈ যিকেইডাল আছে চাইডৰ কেইডাল এনেইতো নাই টপা কটোৱাই লৈছো কেনে লাগিছে পিছে মজা এই আজি চানডে ফানডে হৈ থকা নাই আৰু কিমান লখিমী বইনী এজনী পাইছে চুলিও কাটি দিয়া হয় বাৰু কথাটো সদায় এনেকে মৰমত থাকিব দেই চুলি কটা পইচা বচাই দিছো ও বুলাই কি হ'ল তোমাৰ তাৰমানে বুলৰ গা বেয়া হয় কিন্তু ল'ৰাই চেলুনলৈ গৈ পেলাই একদম ধুনীয়াকৈ দাড়ি চুলি কাটি আহিছে এইটো বৰ বেলেগ ষ্টাইল দিছে দেই কিন্তু আমাৰতো চুলি নায়েই আৰু কি কম গাটো বেয়া যিয়ে নহওক চানডে মানে ফান ডে আমাৰ কাৰণে আজি অকণিটো ফ্লেট হৈ গ'ল কাম কৰি যাম আৰু ওলাই কি কোৱা আৰু লগত যাব আমাৰ ভাইটি তাৰ নামটোহে ভাইটি 36 years old one life হাই এভৰিৱান ঘৰৰ পৰা ওলাই আহিলোঁ যোৰহাটৰ পুলিবৰত ৰৈছোহি আৰু বহুত ধুনীয়া লাগে ইয়াৰ পৰিৱেশটো আৰু ঠাণ্ডা দিন বুলি কোৱাৰ লগে লগে চানাটো আছেই ন চানা খোৱা মজাও বেলেগ এয়া লৈছে নে লৈ লৈছোঁ সি খুৱাই দিছে লগত ভাইটি আছেই আৰু আমাৰ বোলাই সি তাত আছে সিটো গাড়ীৰ ভিতৰত তাৰ গাটো যে বেয়া সি গাড়ীৰ পৰা ওলোৱাই নাই অ'কে এতিয়া পুৰণা ঘৰলৈ গৈ আছোঁ আমাৰ টিলিকিয়ামৰ কৈছিলোঁ নহয় ব'লক তেনেহ'লে ধুনীয়াকৈ ৰাস্তাটো পাৰ হৈ লওঁ এইটো চাৱেত আছোঁ আমি মজা লাগিব মজা ব'লক জুবিন দাৰ এটা ধুনীয়া গান শুনি পেলাই আমি গৈ আছোঁ বহুত বেছি ভাল লাগে এনেকৈ বোলে আহি কি কয় হাই এভৰিৱান পুৰণা ঘৰ পালোহি কিন্তু এনেকুৱা এটা বস্তু আপোনালোকক দেখাম এইটো আমাৰ গেছটো দেখিছেনে গেছৰ ষ্ট'ভটো আৰু এইটো গেছটো আৰু এইখিনি দেখিছেনে তাৰমানে ইয়াত তলত কিবা এটা আছে চাগে বেয়া লাগে কিন্তু ইয়াত ভাতটো বনাব লৈছোঁ এতিয়া আমি যি হওক আৰু দেই ডাঙা ইছ ৰাম কি বস্তু ভৰাই থৈছে চাওক পোৱালি চলি দিলে চাগে চাওক না দেখিছেনে কি কি ভৰাইছে ফেমিলি ঘৰ পাই গ'লোহি আৰু আমাৰ ৰিকৰ কাপোৰবোৰ চাওকচোন ঠাণ্ডা দিন আহিলে সেইটোৱে প্ৰব্লেম হৈ যায় নিয়ৰ পৰি থাকে নুশুকায় আৰু ৰাতি সোনকালে হয় অকণি আহিল দেই এই আমাৰ ৰিক এইফালে আমাৰ মিছেছ তাৰমানে বছ আৰু এইফালে আমাৰ ৰিঅ' ধুনীয়াকৈ শুই আছে আৰু অলপ দেৰি হ'ল আৰু বেয়া নাপাবা অ'কে তেনেহ'লে বাই বাই শুই থাকা দেই হাই এভৰিৱান কালি বহুত ৰাতি হ'ল শুই থাকিলোঁ ব্লগ নবনালোঁ দিয়া দিছে নাই আজি আহিছোঁ তাৰমানে বৰাহঁতৰ ঘৰলৈ আৰু আহিয়ে মৰমত খাবলৈ দিছে কি চেৱৈ কিমান ধুনীয়াকৈ বনাইছে আমাৰ চুমায়ে বনাইছে অঁ পটককৈ খাই নিদিওঁ দুয়োটাই বহি লৈছোঁ বহুত দিনৰ মূৰত খাইছোঁ হয় নাই একেলগে আৰু ধামাকা ব্লগ এটা আহি আছে এইবাৰ ৰাইডত আমাৰ বৰাদা যাব চাই দিয়া গৈ আছোঁ একদম ধুনীয়া আৰু আপোনালোকে ছাপোৰ্ট কৰিব লাগিব এওঁ আকৌ ইউটিউবাৰ্ছ নহয় এওঁ চাকৰি কৰে কিন্তু যিয়ে নহওক এইবাৰ এনেকুৱা জ'জ ভৰাই দিছোঁ মোৰ লগত যাব লাগিব চ' ওলাইছে আৰু আল্টিমেট লাগিব কেনেকুৱা অ'কে তেনেহ'লে খাই লওঁ ঘৰলৈ গৈ আছোঁ ঘৰ আহি পাই গ'লোহি আৰু এতিয়া কাম কেইবাটাও কৰাব আছে বাইকখনৰ দেখি আছে নহয় আপোনালোকে এইখনে বাইকখন প্ৰথম কামটো হৈ গ'ল ইয়াত হেজাৰ্ড লাইটটো লগাব লাগিব আৰু ছেকেণ্ড হৈ গ'ল ইয়াত ফগ লাইট লগাব লাগিব মই ফগ লাইট লগোৱা নাই আৰু ফগ লাইটটো নলগালে বহুত দিগদাৰ হয় কাৰণ এতিয়া ঠাণ্ডা দিন ন অযোধ্যা যেতিয়া গৈছিলোঁ তেতিয়া বহুত প্ৰব্লেম হৈছিল পাহৰি গৈছিলোঁ লগাবলৈ কিন্তু বহুত বেছি প্ৰব্লেম হয়
তাৰপিছত ভাবিছোঁ বাইকখনত গ্ৰাফিক্স এটা লগাম আহি আছে দেখিছে নহয় ফটোখন কেনেকুৱা লাগিছে বাৰু আপোনালোকৰ আৰু খবৰ এটা দিব আছে আপোনালোকক অথনিতো কৈছিলোঁৱে বৰা দা যেতিয়া আছে আমাৰ লগত ৰাইডত যাব বুলি এইবাৰ তাৰমানে ফেলকন ফেষ্টিভেল যাম 13, 14, 15 তাৰিখে আছে তালৈ যাম বহুত ভাল লাগিব কিন্তু মই এদিনহে থাকিব পাৰিম কাৰণ তাৰ 4 দিনমানৰ পাছত আমাৰ দাদাৰ কেঁচুৱা এটা হ'বলৈ গৈ আছে সেইটো বহুত ভাল লাগি আছে মনটো গুৱাহাটীলৈ যাব লাগিব একদিন ভাল ধৰণে ব্লগ দিব পৰা নাই কাৰণ মই বডি বিল্ডিঙৰ লগত জড়িত মোৰ তাৰমানে বহুত ক্লায়েণ্ট আছে তেওঁলোকক ট্ৰেইন কৰি থাকিবলগীয়া হৈছে সেইবোৰ বস্তু আজিলৈকে মই আপোনালোকক দেখুওৱা নাই আৰু কম্পিটিশ্যনবোৰ হৈ আছে ন চ' একদম টাইম পোৱা নাই কিন্তু আপোনালোকৰ ছাপোৰ্ট আৰু মৰমটো লাগিব তেনেকৈ বনাই গৈ থাকিম আৰু সেইদিনাখন ভাইটি দুজনমানে কৈছে মটৰ ৰাইডিঙৰ ব্লগ দিব একদম নিশ্চয় দি আছোঁ কিন্তু টাইমটো মিলাব নোৱাৰাৰ কাৰণে বহুত দিগদাৰ হৈ যায় আৰু কাৰোবাক পাৰ্চনেল ট্ৰেইনিং লাগিলে মাছল গেইন হওক বা ফেট লছ হওক তেনেহ'লে মোক কণ্টেক্ট কৰিব পাৰিব মোৰ বহুতখিনি ক্লায়েণ্ট আছে তাৰ পাছতো আপোনালোকৰ কাৰণে মই টাইম অ'কে তেনেহ'লে ফেলকন ফেষ্টিভেল গৈ আছোঁ ভাল লাগিব বহুত ধুনীয়া ধুনীয়া তাত ব্লগ বনাম মই যিমান পাৰোঁ কি তাত হয় কেনেকুৱা কিমান এণ্ট্ৰি ফ্ৰিজ কি কথা A to Z যিমান পাৰোঁ 13 তাৰিখ বা 14 তাৰিখে যাম এটা দিনে থাকিম আৰু আমাৰ যোৰহাটৰ পৰা তালৈ তাৰমানে 300 কিলোমিটাৰমান হয় তাতকৈ অলপ বেছি হ'ব তাৰপিছত আহি পেলাই আকৌ গুৱাহাটী যাব লাগিব গুৱাহাটী ব্লগো দেখাই আছোঁ মুঠতে ছাপোৰ্ট দি থাকিব যিমান পাৰোঁ দেখাই যাম দেই এই বাইকখন আপোনালোকৰ ভাল লাগে নাই বাৰু মোৰ বহুত ভাল লাগে চ' এখন লৈছিলোঁ আৰু এটা কথা কোনোবাই যদি ভিষ্ট্ৰম কিনিম বুলি ভাবিছে হাইটটো যদি 5 ফুট 8 ইঞ্চিও হয় তেতিয়াও প্ৰব্লেম হয় মই 5 ফুট 8 ইঞ্চি কিন্তু মই দুটা ভৰিৰে ভাল ধৰণে ঢুকি নাপাওঁ বাইকখন সেইবাবে যদি ভিষ্ট্ৰম কিনিম বুলি ভাবিছা হাইটটো অলপ বেছি হ'লে ভাল হয় আৰু ইয়াৰ মাইলেজ চাইলেজৰ পৰাতো ক'বই নালাগে চব ফালৰ পৰা আল্টিমেট চুজুকি ইঞ্জিন বহুত সৰু ইঞ্জিন কিন্তু পাৱাৰ আল্টিমেট আছে ক'লোঁ আপোনালোকক আৰু সেইকাৰণে ব্লগটো বনালোঁ যে ফেলকন গৈ আছোঁ মজা লাগিব আল্টিমেট ব্লগ হ'ব আল্টিমেট হ'ব মটৰ ব্লগাৰ কেইবাজনো যাব আমাৰ ইয়াত অভিলাষত যাব অংকুৰ যাব কোন যায় নাযায় মই সেইদিনাখন আপোনালোকক দেখামেই চ' এতিয়া আপডেটবোৰ দি নাথাকোঁ তাত লগ পাই আছোঁ দেই আৰু অকণিহঁতে কি কৰি আছে চাওঁচোন বোলো ব'ল অকণি কালি যে ইমান কাম কৰিলা তোমাৰ কাৰণে স্পেচিয়েল বস্তু এটা আনিছোঁ চাবা নি সঁচাকেনে তেনেহ'লে লেখাই দিওঁ আৰু দিছ ইজ ফৰ ইউ কেনেকুৱা লাগিছে কোৱা আকৌ ভাল লাগিছে ৰিঅ কেনেকুৱা লাগিছে ৰাইজ কেনেকুৱা লাগিছে কালি বহুত কাম কৰিলোঁ কাম কৰিব লাগে কেতিয়াবা বেয়াও লাগি যায় আৰু আমাৰ এইফালে দেখিছে চবতকৈ কচু ই হ'ব দেই হয়নে ৰিক হয়নে ৰিক চাওঁ হয়নে অ' ৰিক থৰ হৈ গ'ল অ'কে তেনেহ'লে আজিলৈ আহিছোঁ আপডেট এটা দিলোঁ ফেলকন ফেষ্টিভেল গৈ আছোঁ বহুত ভাল লাগিব এবাৰ লগত বৰা যাব কোনো ধৰণৰ যদি প্ৰব্লেম নহয় তাত লগ পাইছোঁ তাৰ আগত বাইকখনৰ কি মডিফিকেশ্যন কৰিম ক'লোৱে সেইকেইটা কৰা ব্লগ এটা ইয়াৰ পাছত আহি আছে তেনেহ'লে চবে বাই বাই দি দিয়া